Welcome back to my channel. স্বাগতম জনাইছো বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিও লৈ। আজি এক জায়গাত যাম এটা মানুহৰ হৈতে, মানে এটা মানুহক লৈ যাম, কাৰণ বিয়াৰ আগত যি বজাৰ কৰিব লাগে থাকে, মানে মাইকী মানুহখিনি যে পঠাই, আৰু সেই মাইকী মানুহ পঠোৱা ডেটটো ৰাখিছোঁ মই নেক্সট সানডে, মানে অহা ৰবিবাৰে। গতিকে কিবা কিছু অলপ বজাৰ কৰিব লাগিব আজিতে, মানে বহুত কিবা কিবি বজাৰ, কি বজাৰ একদম ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, তেতিয়া গম পাব। যে মানুহজন তালৈকে যাওঁ, তাৰ পৰা লৈ চিধা গৈ আছোঁ হাজো। আৰু পাই গ'লোঁ হাজো। তাইক দোকানৰ ভিতৰত ভৰাই থৈ আছোঁ, বস্তুবিলাক বাছপাই দিছোঁ, মই অলপ পানী খাব আছোঁ কি। আৰু এইফালে এম বাজাৰৰ ফ্ৰণ্টত সেইখনে দোকান, তাত সোমাই থৈ আছোঁ তাইক বৰ্তমান। আৰু মই দোকানৰ ভিতৰত থৈ কিবা কিবি বাচিব দিছিলোঁ, যিখিনি লগা বস্তু আছে গোটেইখিনি ধুনীয়াকৈ বাচিছে কিবা কিবি, আৰু কিবা কিছু ল'ব বাকী আছে, কাৰণ লিষ্টখন মই দি গৈছিলোঁ, লিষ্টখনত চাই বস্তু বাচি আছে। ভাল না চেণ্টটো? ফকটো ভাল না? কিমান এখন হা? আৰু গোটেইখিনি বস্তু ইতিমধ্যে লোৱা শেষ। এইফালৰ পৰা একদম ইয়ালৈকে লাইন পাতি থোৱা আছে, আৰু ইয়াত এতিয়া বৰ্তমান হিচাপ চলি আছে। আৰু আধা বজাৰ হ'ল, এখিনি গোটেই বজাৰ হ'ল। এইবাৰ ল'ব লাগিব হাৱাই চেণ্ডেল আৰু কিবা একযোৰ ভাল চেণ্ডেল। তাৰ পৰা গোটেই কচমেটিক বস্তু, পাৰফিউম চাৰফিউম গোটেইখিনি লৈ আহিলোঁ, আৰু এইবাৰ লৈ আছোঁ চেণ্ডেল, কাৰণ এই দুটা বস্তুৱেই বাকী আছে, চেণ্ডেল দুইযোৰ। ইয়াতে ধুনীয়া ইয়াতে চেণ্ডেল আছে, পচন্দ কৰিব দিছোঁ। বাহিৰত গ'ল দুখন চাব, আৰু তাত হাৱাই চেণ্ডেলযোৰ লৈ এইবাৰ আহিছোঁ এইখন দোকানত, কিবা বোলে ভাল চেণ্ডেল আছে, ভাল চেণ্ডেল ল'ব লাগে। আৰু গোটেই চেণ্ডেল টেণ্ডেল লোৱা শেষ। এতিয়া অলপ কিবা কাপোৰ ল'ব লগা আছে, সেইকাৰণে আহিলোঁ এম বাজাৰত। চাইজটো সৰু, মই হ'ব ধোৱা নাই কিন্তু হ'ব আৰু কেনেকৈ দিছি চুলটা খাতা সাইজো ধুনিয়া, সাইজ একদম লাগা নাই, ধুনিয়া সাইজ বলি কি খাতা জি আৰু গোটেইখিনি বজাৰ কৰি উঠি এতিয়া যাব আহিছোঁ বাহিৰত, কিবা কিবি অলপ খোৱা লোৱা কৰিব লাগিব, আৰু বাহিৰতো কিবা অলপ কাপোৰ কিনিব লগা আছে। এতিয়া পচন্দ হোৱাখিনি ল'লোঁ গোটেই। এতিয়া গৈ আছোঁ চিধা আমি তলফালে। আৰু যিহেতু হাজো বুলি ক'লে আমি গম পাওঁ যে তাত বান্দৰৰ ৰাজত্ব চলে, গতিকে ইয়াত বান্দৰে দেখাই আছে চাৰ্কাছ। আৰু এনেকৈ আহি গ'লোঁ। যোৱাকালি বজাৰ কৰি ৰাতি আহি পাওঁতে প্ৰায় 7:30 8টা বাজিছিল, সেইকাৰণে ভিডিঅ'টো ফিনিছ কৰা নহ'ল। সেইকাৰণে ভাবিছোঁ আজি ৰাতিপুৱাই পুনৰ আৰম্ভ কৰোঁ তাৰ পৰা। আৰু এইফালে আমাৰ ইয়াত আনিছে এটা অত্যাধুনিক ধৰণৰ কিবা মেচিন। প্ৰথমতে ভাবিছিলোঁ মই এখন সৰু ট্ৰেক্টৰ বুলি, কিন্তু ট্ৰেক্টৰ নহয়, এইটো এটা বেলেগ ধৰণৰ মেচিন। তাত চাউল সোমাই দি আছে, আৰু একফালেৰে ওলাই আছে কুৰকুৰে। দেখাই আছোঁ বোলো কেনেকুৱা। আৰু এইটোৱে সেইটো মেচিন, যিহেতু আমাৰ ইয়াৰ মানুহখিনি এনেকুৱা ধৰণৰ মেচিন দেখা নাছিল, চাউল দিলে কুৰকুৰে হোৱা। গতিকে গোটেইখিনি মানুহে মানে আগুৰি ধৰিছে গোটেই মেচিনটো চোৱাৰ কাৰণে, আৰু প্ৰত্যেকে বনোৱাৰ বাবে। চাওক, এইফালে দি আছে চাউল, আৰু এইফালেৰে ওলাই আছে কুৰকুৰে হয়, একদম মুৰমুৰীয়া ক্ৰাঞ্চি চিজ ওলাই আছে, মানে কিমান ধুনীয়াকৈ ওলাইছে চাওক। আৰু টেষ্টটো নিজৰ ওপৰত, যিমানখিনি নিমখ, যিমানখিনি জ্বলা গুড়ি মছলা পাতি দিব, সিমানে টেষ্টটো বেলেগ বেলেগ। আৰু পিছফালে বনাই আছে সেইফালে, আৰু মই আধা কেজি চাউলৰ প্ৰায় 1 বস্তা কান্ধত লৈ আহি আছোঁ এনেকৈ। আৰু এইটোৱে আছিল অত্যাধিক ধৰণৰ কিবা এটা মেচিন, আচৰিত আল্টিমেট লেভেলৰ বস্তু এটা দেখিলোঁ আজি। মানে একফালেৰে চাউল সোমাই দি আছে, আৰু একফালেৰে টেষ্টি কুৰকুৰে ওলাই আছে। কোনোবা অলপ জ্বালা নিমখ বেছি দিছে, তাৰ অলপ কালাৰটো বেলেগ, কোনোবাই জ্বালা নিমখ কম দিছে, তাৰ কালাৰটো বেলেগ, সোৱাদটোও বেলেগ। মুঠতে নেদেখা বস্তু এটা দেখিলোঁ, বহুতেই বেছি ভাল লাগিল। আৰু আমিও প্ৰায় 2-3 কেজিমান চাউলৰ, মানে 1 কেজি চাউলত প্ৰায় 1 বস্তাই হয়, 2-3 কেজিমান চাউলৰ বনাই লৈ। এইবিলাক বস্তু খাই কেনেকুৱা লাগে বাৰু নাজানো, এতিয়াতো বৰ্তমান ভালে লাগি আছে, পিছত সেমকি গ'লে কেনেকুৱা লাগে নাজানো বাৰু। কিন্তু যিহেতু নতুনকৈ এইটো এটা বস্তু আমাৰ ইয়াত আহিছে, সেইকাৰণে সকলোৱে মানে অলপ চখত, আৰু সকলোৱে বহুত বেছিকৈ বনাইছে। আমিও 2-3 কেজিমান চাউলৰ বনাই ল'লোঁ, আৰু এটা চিম্পুল ব্লগ বনাই দিলোঁ আৰু যিমানখিনি পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ নেক্সট উইকত গৈ আছোঁ মই ধুনীয়া এটা ট্ৰিপত।